বেংকে ইতিমধ্যে মহিলা উদ্যমী আঁচনি বুলি অলৰেডি বেংকে বেলেগকৈ আকৌ লোনৰ ব্যৱস্থা কৰিছে। আপোনালোকৰ ধৰক SHG গোট আছে, গোটত আগতে আছিলে 2 লাখ, তাৰপিছত পালে 5 লাখ, তাৰপিছত 6 লাখ কৰিছে, এতিয়া 10 লাখলৈকে আমি গোটক লোন দিব পাৰোঁ যদি গোটটো হেল্ডি হয়, ভাল হয়। ইন এডিশ্যন ডেট যদি গোটটো ধুনীয়া কৰি ৰিকভাৰী কৰি থাকে তেতিয়াহ'লে সেই ৰিকভাৰীৰ ওপৰতো আমি ছাবচিকুৱেণ্ট ড'জ আকৌ তাতে ভৰাই থাকোঁ পইচা। আজি 1 লাখ, কালি 2 লাখ এনেকৈ ভৰাই থাকোঁ, হয়নে? তাৰপিছতো গোটৰ কিছুমান মানুহে আকৌ JLG গোট খুলিছে, জইণ্ট লাইবিলিটি গ্ৰুপ, তাৰ পৰা আকৌ 2 লাখ লৈছে, হয়। তাৰপিছত আকৌ ভাৰত চৰকাৰে এইবাৰ মিনিষ্ট্ৰী ফোন কৰাৰ পিছত ভাৰত চৰকাৰে কৈছে যে মহিলা উদ্যমী আঁচনিটো সৰ্বান্তকৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰে। কিয় কৈছে? চৰকাৰৰ উদ্দেশ্য হ'ল কি, সকলোবোৰ মহিলাক লাখপতি বাইদেউ বনাব, হয়নে? হয়, লাখপতি বাইদেউ বনাব। আজিকালি মেল মিটিঙত দেখিব আমি মহিলাবোৰ পিছফালে, মহিলাবোৰহে আগফালে, হয়নে? সকলোকে লাখপতি বাইদেউ বনাব। আৰু এই যিটো মহিলা উদ্যমী আঁচনি, ইতিমধ্যে আমি মহিলা উদ্যমী আঁচনি গ্ৰামীণ বেংক, অসম গ্ৰামীণ বেংকে বিভিন্ন জেগাত আমি এক্সাৰচাইজ আৰম্ভ কৰি দিছোঁ। লাখপতি বাইদেউ, লাখপতি বাইদেউ, আমি হম লাখপতি বাইদেউ। মাছৰুম খেতি শিকিলো, EDP শিকিলো, গ্ৰামীণ বিকাশ বেংক we love you। আমি হম লাখপতি বাইদেউ। চাইকেলৰ দিন গ'ল, আমি দৌৰাও স্কুটি, যদিও আহে চান্দে আমি নলওঁ ছুটি। কাঁচিডাল লৈ খেৰ কাটিম গৈ, বইল কৰিম, পেকিং কৰিম, হাতত পিপি লৈ। আমি হম লাখপতি বাইদেউ, আৰু চিটি দিয়ে সস্তি we love you। আমি হম লাখপতি বাইদেউ। We love you, আমি হম লাখপতি বাইদেউ। ফ্লৰিডা, অষ্ট্ৰিয়েটাছ, চাজাৰ কাজু, নৰ্মেলি এইবিলাক খেতি আমি কৰোঁ। তাৰ ভিতৰত অষ্ট্ৰিয়েটাছ যিটো মাছৰুম আছে, এই মাছৰুমৰ ফলন ভাল হয় আৰু এইটো বেছি দিনলৈকে লাষ্টিং কৰে। মাছৰুমৰ জীৱাণুমুক্ত পদ্ধতি কেনেকৈ আমি জীৱাণুবিলাক মুক্ত কৰিব পাৰোঁ, তাত আমি ব্লিচিং পাউডাৰ, বেবিষ্টিন, ইউজোফিল M45 এইবিলাক যেতিয়া আমি খোৱাটো ভিজাওঁ, এদিনৰ কাৰণে 24 ঘণ্টা একচুৱেলি ভিজাব লাগে খোৱাটো, তেতিয়া এইটো আমি মিলাই চুম এইবিলাক। আৰু ৰুমটোৰ ভিতৰত আমি কি স্প্ৰে কৰিম, বেবিষ্টিন, এটা স্প্ৰে মেচিন থাকিব লাগে। এই মেচিনটো দি পুৰা ৰুমখনত মেডিচিন স্প্ৰে কৰিব লাগে যাতে ভিতৰত বীজাণুমুক্ত হয়। সেইখিনিয়ে আমি শিকিলোঁ। আৰু শিকিলোঁ তাৰ ভিতৰত টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে। টেম্পাৰেচাৰ মেইনটেইনটো আমি কেনেকৈ কৰিম, তাত কিমান টেম্পাৰেচাৰ আছে, টেম্পাৰেচাৰ মেইনটেইন কৰিব গ'লে আমাৰ এটা মেচিন আনিব লাগিব, টেম্পাৰেচাৰ কিমান আছে চাব কাৰণে। তো এই মেচিনটো চাব লাগিব যে তাত 28 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী, 15 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰীলৈকে টেম্পাৰেচাৰটো আছে না নাই। যদি তাতকৈ অধিক হৈ যায় তেনেহ'লে মেইনটেনেঞ্চ কৰা আমাৰ কি কৰিব লাগিব, ভিতৰত ৱালবিলাকত পানী ছিটিকা দিব লাগিব আৰু স্প্ৰে কৰি দিলে ভাল, যাতে তলত আমি পানী ঢালি দিব পাৰোঁ, ৰুমটো ঠাণ্ডা হ'ব। যেতিয়া চালোঁ যে 28 ডিগ্ৰীৰ ভিতৰত আহিছে তেতিয়া আমি সেইখিনি ঠিক বুলি উপযুক্ত বুলি আমি বিবেচনা কৰিম যে এইটো এতিয়া মাছৰুম খেতিৰ কাৰণে উপযুক্ত আছে। বেছি গৰম হ'লে মাছৰুমটো ফলনটো নহ'ব, আপোনাৰ সৰু সৰুকৈ থাকি যাব। মানে এইবিলাক বস্তু মনত ৰাখি খেতিটো কৰিব পাৰোঁ। আৰু এই খেতিখন আমি বহুত একদম সহজতে কৰিব পাৰোঁ, ঘৰত বহি কৰিব পাৰোঁ, আৰামত অলপ সময় দি পেলাই এটা ভাল উপাৰ্জন কৰিব পাৰোঁ।
য'ত বিদ্যুতৰ সুবিধা থাকে, পানীৰ যোগানটো অলপ ভাল থাকে, সেইখিনি স্থানত যদি আমি মাছৰুম খেতি কৰোঁ তেনেহ'লে আমি আগবাঢ়ি যাব পাৰিম। মই বাকীখিনি কৰোঁ। বাইদেউ যে প্ৰথম মানে মাছৰুম খেতি ক'ৰ পৰা ষ্টাৰ্টিং বা কেনেকুৱা কৰিলে যোৱা বছৰ ফাৰ্ষ্ট বনাইছোঁ। ঠিক আছে, ধন্যবাদ। মাছৰুম আচাৰ বনালে কি মছলা লাগে সেইটো বিষয়ে জানিব বিচাৰি বাইদেউৰ পৰা। মছলাটো আগতে ভিনেগাৰ দিব, খোৱাৰ পিছত ভিনেগাৰটো দি আগে মাখি ল'ব, মাখি পেলাই তাৰপিছত মানে ধনিয়া পাউডাৰ, জিৰা এইবিলাক মছলা দি আৰু মেথি অলপমান দিব, পাণ নহৰি দিব। ধনিয়াটো মানে ভাজি ল'লে অলপ ভাল হয় আৰু বাকীবিলাক এনে দিলে হ'ব। তাৰপিছত এইবিলাকো দি মাখি ল'লে আৰু ভিনেগাৰটো দিলে কিয় মাছৰুমটো বেয়া নহয় যে সদায় যিকোনো আচাৰত মানে ঢাকনাটো তেল দি মাখি ল'ব লাগে। তাৰপিছত ঢাকনাটো দি মানে লাগে ৰ'দত দিলে যে মানে মুখাটো ফুলি নিদিলে, ফুলি দিলে আচাৰটো বেয়া হয়। মানে মুখাটো লগাই তাৰপিছত ৰ'দত দিব লাগে মাজে মাজে। মানে কোনো মানুহে আচাৰৰ মুখাটো ফুলি ৰ'দত দিয়ে তেনেহ'লেও বেয়া হয়। অয়েষ্টাৰ মাছৰুম বনোৱাৰ সময় হ'ল ঠাণ্ডাৰ দিনত ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ আৰু গৰমৰ দিনত এপ্ৰিলৰ পৰা আগষ্টলৈ। অয়েষ্টাৰ মাছৰুম 12 মাহে খেতি কৰিব পাৰি। আমি মহিলাসকল খৰালি মাহত মাছৰুম কৰিলে বেছি ভাল হ'ব বুলি তাত গৈ দেখা পাওঁ। চাব মাছৰুমখিনি সদায় টান খেৰ লাগে। ৰঞ্জিত ধানৰ খেৰ ভাল। আৰু দ্বিতীয়তে কৰিব কি 3 মাহৰ পুৰণা খেৰ, 3 মাহ লাগে খেৰখিনি আপোনাৰ মানে মাছৰুমৰ কাৰণে উপযোগী হ'বলৈ। সেইকাৰণে পৰাপক্ষত এতিয়া যদি মাছৰুম কৰিব বিচাৰে তেতিয়া পুৰণা খেৰ প্ৰয়োজন হ'ব। এই নতুনকৈ ধান কাটা আনি খেৰ ডাইৰেক্ট কাটিলে সেইটো তাত মাছৰুম নহয়, বেয়া হৈ যাব মাছৰুম। পুৰণা খেৰটো কিমান দিনলৈকে ভিজাই ৰাখিব লাগিব, কিমান ঘণ্টা ভিজাই ৰাখিব? এদিন ভিজাব লাগে। কিন্তু খেৰটো এদিন ভিজাই লোৱাৰ কাৰণটো হৈছে খেৰটো গুণাগুণৰ ওপৰত ভিত্তি কৰি। আপোনাৰ খেৰটো বেছি টাইট, তাক এদিন ভিজাব লাগিব। যদি খেৰটোত আপোনাৰ এই আহ জাতীয় যদি যেনেকৈ চাওক এতিয়া চৰ্ণমুচি ধানৰ বহুত আহ থাকে, লেহুকা পাত থাকে, তাক আপুনি যদি এদিন ভিজাই সি গোটেই একে লাগি ধৰিব, মানে গেলি যাব। সেইকাৰণে তাক আপুনি 12 ঘণ্টা বা 4 ঘণ্টা ভিজালেও কাম হৈ যায়। পৰাপক্ষত আপোনালোকে নিজে ট্ৰাই কৰক, ওচৰে পাজৰে মানুহখিনি ট্ৰাই কৰক, বা ক'ৰবাত বোলে হেৰি কৰক গৈ দোকানত দি দিয়ক গৈ, তাত কিবা এটা হেৰি লাভত। তাৰপিছত আৰু যদি নিজে যদি গৈ যদি মাছৰুম দিব তেতিয়াহ'লে নিশ্চয় 200 টকা কেজি হ'ব। যদি 5 কেজি পেলাই আপোনাৰ 10,000 টকা লাভ। অকণমান যদি 1-2-3 ঘণ্টা সময় খৰচ কৰি বেচে। এতিয়া মোৰ হ'লচেলখিনি সেইটো কামেই কৰে। এতিয়া মোৰ ঘৰৰ পৰা এটা মিনিমাম কোৱাণ্টিটিত টকাত মাল উঠাই যায়, ঘৰত দিম মই। কাৰণটো সেইটো। তো সেইকাৰণে অকণমান চাই মেলি চাওক নিজৰ এলেকাত, অকণমান মানে প্ৰসাৰটো বঢ়াই দিয়ক যে মই মাছৰুম কৰি আছোঁ, সেনেকৈ তেতিয়াহে বাঢ়িব। নহ'লে BCD 4টা অপশ্যন আছে। চাইডত অসমীয়াও আছে। টিক মাৰ্ক কিন্তু খালি ইংৰাজীটোত মাৰিব। অসমীয়াটো পঢ়ক, অ খ খ হ'লে দি হ'ব। বি এনেকৈ মাৰিব। এনেকৈ ওপৰত বা তলত নহয়, একদম বিটো বা চিটো যিটো আনচাৰ হয় সেইটো কাটি দিব লাগিব। লাখপতি বাইদেউ, লাখপতি বাইদেউ, আমি হম লাখপতি বাইদেউ। মাছৰুম খেতি শিকিলো ইদিতি, শিকিলো গ্ৰামীণ বিকাশ বেংক, উই লাভ ইউ। আমি হম লাখপতি বাইদেউ। আমি হম লাখ দিন গলা বিদুৰাম স্কুটি, যদিও আহে চান্দে আমি নছুটি। কাঁচি ডাল লৈ খেৰ কাটিম গৈ, বইল কৰিম পেকিং কৰিম হাতত পিপি লৈ। আমি হম লাখপতি বাইদেউ। We love you. আমি হম লাখপতি বাইদেউ।
প্ৰতিবেদৌ আমি হম লাখ প্ৰতিবেদৌ মাছৰুম খেতি শিকিলো EDP শিকিলো গ্ৰামীণ বিকাশ বেংক we love you আমি হম লাখ প্ৰতিবেদৌ চাইকেলৰ দিন গ'ল আমি দৌৰাম স্কুটি যদিও আহে চানডে আমি নলওঁ ছুটি কাঁচিডাল লৈ খেৰ কাটিম গৈ বইল কৰিম পেকিং কৰিম হাতত পিপি লৈ আমি হম লাখ প্ৰতিবেদৌ আৰু CTBS we love you আমি হম লাখ প্ৰতিবেদৌ